ক্ষীপ্ৰভাৱে বাঢ়ন হোৱা তৈল খেজুৰত পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চনৰ প্ৰয়োজন হয়, যাৰ অবিহনে থোক বা ঢকুনা মুকলি নোহোৱাকৈ পাতৰ উৎপাদন কম হোৱা, লিংগ অনুপাত কম হোৱা, ফুল সৰি যোৱা আৰু উৎপাদন হ্ৰাস হোৱা আদি বৈষম্য ঘটে। নিশ্চিত জলসিঞ্চন ব্যৱস্থাৰ অবিহনে তৈল খেজুৰৰ খেতি কৰিবলৈ অনুমোদন কৰা অনুচিত। বাৰিষা কালত ৩ বছৰ বা ততোধিক বয়সৰ উৎপাদনশীল গছ এজোপাৰ বাবে দৈনিক ১০০ লিটাৰৰ পৰা ১৫০ লিটাৰ, জাৰকালি ১৬০ৰ পৰা ১৭০ লিটাৰ প্ৰতিদিনে আৰু জহকালি অতি কমেও ২১৫ৰ পৰা ২৬৫ লিটাৰ পানী প্ৰতিদিনেই প্ৰয়োজন হয়। কিন্তু অতি উত্তপ্ত গ্ৰীষ্মকালত পুৰণি বাগিচাত পানীৰ পৰিমাণ ৩০০ৰ পৰা ৩৫০ লিটাৰলৈ বঢ়োৱাটো আৱশ্যক। পানীৰ মিতব্যয়তাৰ বাবে সাধাৰণতে ড্ৰিপ অথবা মাইক্ৰজেট জলসিঞ্চন ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে। ড্ৰিপ সিঞ্চনৰ বাবে 4টা ড্ৰিপাৰ খেজুৰজোপাৰ চাৰিওফালে স্থাপন কৰিব লাগে। প্ৰতিটো ড্ৰিপাৰে ঘণ্টাত 16 লিটাৰ পানী সিঞ্চন কৰা অৱস্থাত দৈনিক 4 বা 5 ঘণ্টা পানী সিঁচিলেই পৰ্যাপ্ত হয়। ড্ৰিপাৰ কেইটাৰে সঠিকভাৱে পানী নিৰ্গত হৈছে নে নাই মাজে সময়ে তাক নিৰীক্ষণ কৰা উচিত। মাইক্ৰজেট পদ্ধতিত 2টা জেট খেজুৰ জোপাৰ দুয়োপিনে বহোৱা হয়। প্ৰতিটো মাইক্ৰজেটে ঘণ্টাত 40 লিটাৰ সিঞ্চন কৰিলে 2ৰ পৰা 3 ঘণ্টা সিঞ্চন প্ৰতিদিনে কৰিলে পৰ্যাপ্ত হ'ব। গ্ৰীষ্মকালত পানীৰ বাষ্পীভৱন আৰু বাষ্পমোচনৰ ওপৰত ভিত্তি কৰি জলসিঞ্চনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰি। বেচিন জলসিঞ্চন ব্যৱস্থাত খেজুৰ গছৰ শাৰীৰ মাজেৰে নলা দিয়াটো অনুচিত।